বাৰিষাৰ সময় কিন্তু বাৰিষাৰ সময় হয় কিন্তু আমাৰ এনেকুৱা লাগিছে মানে আঘোণৰ এখন পথাৰত আছো সোণালী ধান দূৰলৈ দেখুৱাব আমাৰ মনোজ গগৈয়ে দেখিছে আপোনালোকে দূৰলৈ সোণালী পথাৰ এই এনেকুৱা এখন পথাৰ আমি দেখিবলৈ পাওঁ সাধাৰণতে আঘোণ মাহত দেখিবলৈ পাওঁ কিন্তু আমি এতিয়া জেঠ মাহত এনেকুৱা এখন পথাৰ দেখিবলৈ পাইছোঁ দৰ্শকসকল মই বৰ্তমান উপস্থিত আছোঁহি অসমৰ ইটোমূৰ বুলি ক'ব লাগিব ধুবুৰী জিলাত আৰু ধুবুৰী জিলাৰ জালে আলগা পাৰ্ট 1 নামৰ এখন গাঁৱত আৰু আপোনালোকে দেখিবলৈ পাইছে এখন ধাননি পথাৰৰ মাজত আছোঁ মই আৰু আমি বিগত দিনত দেখুৱাই আহিছোঁ যে নামনি অসমৰ কৃষকসকলে কেনেকৈ বড়ো ধানৰ খেতি কৰে আৰু বড়ো ধানৰ খেতি কৰি কেনেকৈ লাভান্বিত হৈছে তেওঁলোকে আমাৰ উজনি অসমৰ কৃষকসকলে এডোখৰ মাটিত কেৱল এটা খেতি কৰে আমি আজি আপোনালোক জনাম নামনি অসমৰ কৃষকসকলে এডোখৰ মাটিত তিনিটাকৈ খেতি কৰে আপোনালোকে দেখিছে এতিয়া বাৰিষাৰ সময় কিন্তু বাৰিষাৰ সময় হয় কিন্তু আমাৰ এনেকুৱা লাগিছে আমি এতিয়া খৰালি মানে আঘোণৰ এখন পথাৰত আছোঁ দেখিছে আপোনালোকে আমাৰ কেমেৰামেন মনোজ গগৈ কেমেৰাটো অকণমান ঘূৰাই দিব দেখিব আপোনালোকে চাৰিওফালে দেখিছে কেনেকৈ মানে চবফালে অলপ দূৰলৈ দেখুৱাব আমাৰ মনোজ গগৈয়ে দেখিছে আপোনালোকে দূৰলৈ এখন মানে সোণালী পথাৰ এই এনেকুৱা এখন পথাৰ আমি দেখিবলৈ পাওঁ সাধাৰণতে আঘোণ মাহত দেখিবলৈ পাওঁ কিন্তু আমি এতিয়া জেঠ মাহত এনেকুৱা এখন পথাৰ দেখিবলৈ পাইছোঁ এইখিনি ধান চপোৱাৰ পাছতে কৃষকসকলে ধান মানে তেওঁলোকে বড়ো ধানৰ আকৌ শালি ধানৰ খেতি কৰিব শালি ধানৰ খেতি কৰাৰ পাছতে তেওঁলোকে কৰিব এই ঠাইখিনিত সৰিয়হ খেতি কৰিব সৰিয়হ খেতি কৰাৰ পাছতে তেওঁলোকে কৰিব আকৌ এইটো বড়ো ধানৰ খেতি কৰিব এইটো যিটো হ'ব এইটো হৈছে সৰিয়হ খেতি চপোৱাৰ পাছতে কৃষকসকলে কৰা ধানৰ খেতি আজি আমাৰ দৰ্শকক জনাবলৈ চেষ্টা কৰিম ইয়াত যিটো আমি ধানৰ খেতি কৰিছে মানে সৰিয়হ খেতি চপোৱাৰ পাছতে যিটো ধানৰ খেতি কৰিছে ধান খেতিটো কেনেকৈ কৰিলে আমাৰ কৃষকসকল লাভান্বিত হ'ব এডোখৰ মাটিৰ পৰা এবছৰত তিনিটাকৈ কেনেকৈ মানে খেতি কৰিব ইত্যাদি কথাবোৰ জনোৱাৰ উদ্দেশ্যে আৰু অসমৰ উজনি অসমত নামনি অসমৰ কৃষকসকলে কেনেকৈ খেতি কৰে বা কেনেকৈ একেডোখৰ মাটিতে তিনিবাৰকৈ খেতি কৰে তাৰ দৃশ্য দেখুৱাবলৈ আজি আমি ধুবুৰী জিলাৰ এই ভিতৰৰ গাঁৱত আমি উপস্থিত হৈছোঁহি আপোনাৰ নামটো আশৰাফুল শেখ গাঁওখনৰ নামটো আপুনি এবাৰ কৈ দিব আকৌ জালৰ আগলা পাৰ্ট 1 হয় দাদা ধানটো কৰি কেনেকুৱা লাগিছে মানে কেনেকুৱা পাইছে বহুত ভাল লাগিছে বহুত ভাল পাইছে এবাৰ প্ৰথম কৰিছে এবাৰ প্ৰথম কৰিছোঁ কেনেকৈ গম পালে ধানটোৰ কথা কেনেকুৱা মানে মুনাফা আছিল সেইকাৰণে কৈছে একটু ভাল দাম দিব লাগে এবাৰতো কৰিছে মানে ভাল ধান দিব লাগে সেইবুলি কৈ এটা ভাল ধান দিছে দাম দিছে এইটো বহুত ভাল হয় 30-35 মোন হয় বিঘা তেওঁলোকে আপোনাক 30-35 মোন ওলাব বুলি কৈছে কিন্তু এতিয়া ওলাব নে নোলায় ওলাব নে বেছি ওলায় সম্ভাৱনা আছে হয় হয় আগতে যিবিলাক ধানৰ খেতি কৰে আপোনালোকেতো এইটো প্ৰথমবাৰ কৰিছে আগতে যিবিলাক ধানৰ খেতি কৰিছিলে সেইবিলাকত প্ৰডাকশ্যনটো কেনেকুৱা ধৰণৰ আছিলে তার চেয়ে এটা ভালো হয়েছে মানে তার যদি আগে 20 মন হয়েছে 30 মন হবে 30-35 মন হয়ে গেল কথাটো জানিবা খেতি দেখি ভাল লাগিছে নহয় জানো বহুত ভাল লাগিছে মানে আগতে যদি মানে এবিঘা মাটি যদি আপোনালোকে ধৰি ললো 20,000 টকা পাইছিলে বা মানে 50,000 টকা পোৱা সম্ভাৱনা আছে নহয় জানো আৰু ওচৰ পাজৰ কৃষকসকলকো ক'ব মানে যিটো ভাল খেতি কৰিলে লাভান্বিত আহিছিল সেইকাৰণে কি ধান গাড়ীছে ইণ্ডো আমেৰিকা 3,60,000 হয় মই বীজটো বিকিবৰ কাৰণে আমি সদায় কৃষকসকলৰ কাৰণে কৈ আছোঁ মানে কৃষকসকল যদি উপকৃত হয় কৃষকসকল যদি ধনী হয় মানে স্বাৱলম্বী হয় ন তেতিয়া খুব এটা ভাল কথা সেইকাৰণে মই এই কথাটো কৈছোঁ আপোনাৰ ওচৰ পাজৰ দুইজন কৃষকো ক'ব কৈছে মোৰ কাছে কৈছে মই কম বহুত ভাল হয় আৰু আমাৰ আৰু এজন কৃষক আছে আমি তেওঁৰ পৰা দুটামান কথা সুধো দাদা ধানৰ খেতিটো কেনেকুৱা দেখিছে ভালে লাগিছে আপোনালোক গাঁৱত প্ৰথম কৰিছে ন প্ৰথম কৰিছে দাদা নমস্কাৰ আপোনাৰ নামটো মোৰ নাম হবিবুৰ ৰহমান দাদা আশৰাফুল দাক আপুনি ধানৰ বীজটো দিছে নহয় হয় দিছে তেওঁ ভাল পাইছে বুলি কোৱা জানি কেনেকুৱা লাগিছে ভাল লাগিছে মোক বহুত ভাল লাগিছে আপোনালোকৰ ধুবুৰী জিলাত কিমানমান কৃষকে কৰিছে এই জাতটো ধান বহুত মানুহে কৰিছে নে হয় কেনেকুৱা ৰিজাল্ট কেনেকুৱা পাইছে ভাল পাইছে প্ৰায় 30 মন 35 মনলৈকে হৈছে 35 মনলৈকে হৈছে ধৰক মানে এবিঘা মাটিত 35 মনকে ওলাইছে এইটো হৈছে ইনদাম 3,60,000 ন দাদা ধুবুৰী জিলা যদি কোনো কৃষকে যদি এই ধানটো যদি মানে ক্ৰয় কৰোঁ বুলি ভাবে বা বীজটো লওঁ বুলি ভাবে হয় এইটো কেনেকৈ পাব ৰিটেইল লেভেলত পাই যাব ৰিটেইলাৰ বা আপোনাৰ লগত যোগাযোগ কৰিলে আপোনাৰ যিখন সেই দোকান সেইখন ক'ত আছে চাপৰ ভাৰত বীজ ভাণ্ডাৰ ফোন নম্বৰ হ'ল 9957851422 দৰ্শকসকল আমাৰ ওচৰতে কোম্পানীৰ এজন বিষয়ববী আছে যিটো ইণ্ডো আমেৰিকান হাইব্ৰিড চিড প্ৰাইভেট লিমিটেডৰ এজন বিষয়ববী আমাৰ ওচৰত উপস্থিত আছে আমি তেওঁৰ পৰা দুটামান কথা জানিবলৈ চেষ্টা কৰিম দাদা আপোনালোকৰ কোম্পানীয়ে যোগান ধৰা ধানৰ খেতি কৰি লাভান্বিত হৈছে আমি দেখিছোঁ যথেষ্ট ধান ভাল হৈছে নমস্কাৰ হয় মোৰ নাম বাছিৰ খান মোৰ ঘৰ বৰপেটা ৰোড মই ইণ্ডো আমেৰিকান হাইব্ৰিড প্ৰাইভেট লিমিটেড কাম কৰি আছোঁ এৰিয়া মেনেজাৰ হিচাপে তো যি হওক আমি আজি ঝালেৰ আলগা পাৰ্ট 1ত আমাৰ আশৰাফুল শেখক 3,60,000 ধানটো যোগান ধৰা হৈছিলে সি কৰি পেলাই বৰ
ভাল পাইছে তো আমাকো মাতিছে খেতিটো চাবলৈ আমি আহিছোঁ আপোনালোকৰ জৰিয়তে খেতিটো চাবলৈ আহিছোঁ তো ভাল হৈছে ধুনীয়া হৈছে দাদা ধানটো যিটো 3,17,000 ইয়াৰ মানে কি বিশেষত্ববিলাক কেনেকুৱা ধৰণৰ বা বেনিফিট এইটো বস্তুটো মানে কি এইটো ধানটো 130 পৰা 125 দিনত ধানটো কাটিব পাৰি আৰু ধানটো খাবলৈ বৰ সোৱাদ হয় মানে ইয়াৰ ভাতটো মানে আঠা নহয় মানে ঝৰঝৰীয়া ভাত হয় আৰু খাবলৈ ভাল মানে ইয়াৰ কটাৰ পিছত কিছুমান ধান আছে যে 2 মাহ 3 মাহ পাছত কাটি খাব লাগে কিন্তু এই ধানটো কি হ'ল এক সপ্তাহ পাছত বা 2 দিন পাছত মিলিং কৰাৰ পাছতে খাব পাৰি আৰু এই ধানটো কৰাৰ ফলত মানে কি বেমাৰ আজাৰ বহুত কম মানে কি হয় মানে নেক ব্লাষ্ট হওক বা যিকোনো ধৰণৰ বেমাৰ হওক মানে এইবিলাক মজা খোৱা পোকো নাই তো ৰাইজে কৰি পেলাই ভাল পাইছে তো ইয়াৰ উৎপাদনৰ যথেষ্ট আমি কেইবা বছৰ ধৰি ৰাইজক কৰাই আছোঁ ৰাইজে কৰি পেলাই ভাল পাইছে লাহে আমাৰ 3,07,000 বা আদাৰ্ছ মানে ইণ্ডো আমেৰিকান প্ৰডাক্টবিলাক যিবিলাক 2,17,000 2,22,000 3,21,000 এইবিলাক লাহে আমাৰ গ্ৰথ হৈ আছে অল অভাৰ মানে ডিষ্ট্ৰিক্টত বা অল অভাৰ অসমত মানে চবতে মানে কি গ্ৰথ হৈ আছে খুব এটা ভাল কথা দাদা আপুনি এটা খুব ধুনীয়া বীজ যোগান ধৰিছে আমাৰ কৃষকসকলৰ আগতে যদি 20 পোন পাইছিল এতিয়া যদি 30 পোন পায় নিশ্চিতভাৱে এটা খুব ভাল কথা আমাৰ কৃষকসকলৰ নিশ্চিতভাৱে ক'ব লাগিব যে আগতে আমাৰ F1 হাইব্ৰিড যিবিলাক ধান এইবিলাক কৰা নাছিলে ৰিচাৰ্চ ভেৰাইটি অবি ভেৰাইটি এইবিলাক কৰিছিলে তো এই যিটো উৎপাদন পাইছিলে তাতকৈ বহুগুণে উৎপাদন পাইছে আমাৰ হাইব্ৰিড ধানটো কৰাৰ ফলত হয় আমি দেখিছোঁ আমি বিগত দিনত বৰপেটা জিলা বা নগাঁও নলবাৰীত এনেকৈ গৈছোঁ তেতিয়া আমি দেখিছোঁ মানে যথেষ্ট লাভান্বিত হৈছে কৃষকসকল আৰু আমি কিন্তু এই নামনি অসমত এই বস্তুটো বেছিকৈ দেখিবলৈ পাইছোঁ আমাৰ উজনি অসমৰ ফালে হোৱা নাই তেনেকুৱা কিয় পদক্ষেপ লৈছে নেকি সেইফালে বস্তুটো লৈ যাবলৈ চাওক এতিয়া মানে বৰ্তমান চবেই মানে কি ইউটিউবত ফেচবুকত চাই আছে এতিয়া চবেই কৰিবলৈ ইচ্ছা প্ৰকাশ কৰি আছে অলৰেডি আমাক কিছুমান উজনি অসমৰ মানুহে আমাৰ পৰা ধানটো বিচাৰিছে তো আমি সিহঁতক মানে আশ্বাস দিছোঁ যে অহা বছৰ আপোনালোকৰ ধানটো যোগান ধৰা হ'ব এতিয়া আমাৰ খৰিফ ছিজন মানে শালি ছিজন আহি আছে এই শালি ছিজনত আৰু এটা ধান আছে 2,17,000 নম্বৰ ধানটো এই ধানটো আমাৰ শালি ছিজন কৰিব পাৰি বৰ ধুনীয়া হয় আৰু দ্বিতীয় কথা আৰু এটা ইণ্ডো আমেৰিকান কোম্পানীৰ ৰিচাৰ্চ ভেৰাইটি শালি ছিজনৰ কাৰণে আহিছে অলৰেডি ইণ্ডাম লক্ষ্মী গ'ল্ড এই ধানটো 140 পৰা 145 দিনত কাটিব পৰা যায় বৰ ভাল ধান হয় বৰ ধুনীয়া উৎপাদন হয় আমি নিজে কৰি পাইছোঁ আৰু প্ৰত্যেক বছৰ কৰি আছোঁ আমাৰ আশে পাশে ৰাইজেও কৰি আছে ইদানিং মানে কি ধুবুৰী ডিষ্ট্ৰিক্টতো যোৱা বছৰ কৰিছে সিহঁতো এতিয়াই পৰা ডিমাণ্ড কৰি আছে তো ইণ্ডাম লক্ষ্মী গ'ল্ডটো ধানটো আপোনালোকে শালি ধান হিচাপে কৰিব পাৰে ইণ্ডাম লক্ষ্মী গ'ল্ড আৰু 2,17,000 যিটো 2,17,000 এই দুটা ধান মানে এতিয়াও ক্ৰয় কৰি কৃষকে খেতি কৰিব পাৰে নিশ্চয় পাৰে হয় নিশ্চয় যিসকল কৃষকে আমাৰ ভিডিঅ'টো চাই আছে বা নিউজটো চাই আছে তেওঁলোকে যিটো ধানৰ প্ৰজাতিৰ কথা ক'লে তেওঁলোকে এখেতলোকৰ লগত যোগাযোগ কৰি ক্ৰয় কৰি ধানটো খেতি কৰিব পাৰে আমাৰ দেখিছে আপোনালোকে যথেষ্ট ধান ভাল হৈছে আৰু আমি কোম্পানীৰ বাবে এনেকৈ ভাল লগাৰ বাবে কথাটো কোৱা নাই মানে নিশ্চিতভাৱে আমাৰ কৃষকসকলে যদি ধানটো খেতি কৰে লাভান্বিত হ'ব আমি কাটি পিনে ধানটো মৰাৰ পিছত 3 কেজি ওলাইছে আৰু কিছুমান বাকী আছে মানে ধানটো আছে মৰা নাই এৰি পিনে আমি বিকিলো মানে এতিয়া হ'ব আপোনাৰ 25 মন 25 মন প্লাছ হ'ব